সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ শেষলৈকে চাব বুলি আশা কৰোঁ আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' সদায় চাই তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। বাকী ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ, ইমান বেছি কাম মানে তথাপিও তাৰ মাজতে ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু সেয়া পুৰা পেকিং আৰম্ভ হৈ গ'ল। এতিয়া উলিয়াই আছোঁ কাপোৰ, মানে কি হয় সদায় কৰিম ভাবোঁতে একদম মানে যোৱাৰ সময় আহি গ'ল, অহা কাইলৈ যাম আৰু আজি এয়া কৰিবলৈ লৈছোঁ। এতিয়া নকৰিলেও উপায় নাই, ৰাতিপুৱা সোনকালে যাব লাগিব, সেইকাৰণে এতিয়া চবখিনি কৰি ল'বই লাগিব যেনে তেনে। এতিয়া আৰু পেকিংবোৰ লাহে লাহে ভৰাম, উলিয়াই লৈছোঁ কি কি ল'ম কি কি নল'ম, তাকে তথাপিও মানে ৰৈ যাবই নিচিনা লাগিছে। আৰু এইবাৰ আমি ঘৰলৈ নহয় দেই, এইবাৰ আমাৰ নতুন এক যাত্ৰা আৰম্ভ হ'ব, ফুৰিবলৈ যাম ভাবিছোঁ আৰু ক'ত যাওঁ কি কৰোঁ সেয়া আপোনালোকক লাহে লাহে জনাই থাকিম। গতিকে পেকিংখিনি কৰি লওঁ, যিখিনি লাগে সেইখিনি নিব লাগিব, বাকী ইমানবোৰো নিব নোৱাৰিম যিহেতু ফুৰিব যাম। অহা কাইলৈ আমি যাব লাগিব আৰু অহা কাইলৈ ৰাতিপুৱা সোনকালে যাব লাগিব, সেইকাৰণে পটাপট এইখিনি কৰিব লাগিব যেনে তেনে আজি মানে এতিয়াৰ ভিতৰতে। আৰু ভাত বনাব আছেই। ৱাও, কি স্পীডত কাম কৰিব পাৰিছোঁ দেখিছেনে? এনেকৈ যদি স্পীডত কাম কৰিব পাৰিলোঁ হয় কি যে ভাল হ'ল হয়, মানে 1 ছেকেণ্ডত কাম হৈ গ'লে হয়। তো ইমান ভাল লাগে এনেকৈ স্পীড দি মানে কাম কৰাবিলাক চাবলৈ, সেইকাৰণে পূৰা স্পীডত দি দিলোঁ আৰু বহুত সময় মানে কৰিলোঁ যিহেতু অকণমান স্পীডত দি চালোঁ আৰু কেনেকুৱা লাগে আৰু ভাবিছোঁ ইমান স্পীডত কাম কৰি আছোঁ মই, তেনেকুৱা লাগি আছে এতিয়া। এয়া চাওক মোৰ ৰেডি ফাইনেলি, পূৰা চনা ভাজাৰ লগত পাপৰ, পিঁয়াজ, জলকীয়া, ধনিয়া পাত, চিৰা এনেকৈ খাই ইমান বেছি ভাল লাগে চাহৰ লগতে। তাৰপাছতে এই গোখানি নাখাব যে, সেইকাৰণে তাইৰ কাৰণে আকৌ পপকৰ্ণ সেই কৰিলোঁ, কিন্তু নাই এইকেইটা নফুটিলে দেখিছেনে। তাৰপিছতে এয়া চাহ ল'লোঁ আৰু পাপাকো আছে, পাপাকৰ কাৰণেও, তিনিওজনৰ কাৰণে। কি খাই আছা কলিজা? পপকৰ্ণ টেষ্টি টেষ্টি আহিল, গতিকে গোখানিকে বাপাকে চাহ দিলোঁ, লগত ময়ো খালোঁ। খাই লৈ এতিয়া আকৌ এয়া চাহ একদম মানে বজাৰখন শেষে হোৱা নাই, কি ভৰাম কি নভৰাম মোৰ মাথাটো নষ্ট হৈ যায়। পেকিং কৰিব লাগিলে ইমান বেয়া পাওঁ এইটো কাম। আৰু ইফালে আছে কাপোৰবিলাক, মানে কি হয় নুশুকাই ন, এতিয়া এইবিলাক ক'ত থৈ যাম কি কৰিম। এইবিলাক কাপোৰ চাওকচোন, গোটেইখিনিয়ে কাপোৰ শুকুৱাই নাই, বৰ টেনশ্যন দেই। এতিয়া এইখিনি গোটেই ৰাতি ফেনৰ তলত থ'ব লাগিব, শুকালে শুকাব, নুশুকালে আৰু তেনেকৈ থৈ যাব লাগিব। এতিয়া আৰু ভিডিঅ' কৰি নাথাকোঁ আৰু কিমান দেখাই থাকিম হয়নে। তো তাৰপিছত আকৌ লগ পাম দেই। আৰু এতিয়া ধুনীয়াকৈ পাকঘৰ আহিছোঁ আৰু এয়া পাকঘৰতে পূৰা ম'ম' খাই বনাই আছোঁ। গৰম গৰম ম'ম' আনিছিলে, ঠাণ্ডাই হ'ল। বইল মাছ বনাবৰ কাৰণে ইয়াতে ধুনীয়াকৈ আলু দিছোঁ আৰু বিলাহীকেইটা গোটা গোটাকৈ দিছোঁ। ইয়াৰ পৰা উলিয়াই ধুনীয়াকৈ পিটিকি দিম, খাবলৈ বহুত টেষ্টি হয় তেতিয়া। আকৌ ইফালে লাইপাত চাফা কৰিবলৈ আছে, মানে চাই ল'ব লাগিব, আৰু লাইপাতখিনি এনেও সিজিয়ে যায়, মাছ দিয়াৰ পিছত দিব লাগিব। এইফালে ধনিয়া পাত আৰু এয়া কচ মাছটো খাই ইমান ভাল লাগে। আৰু এতিয়া বিলাহীখিনি এইটোতে মানে লৈ ল'লোঁ, হাতেৰে কৰি নাথাকোঁ। এয়া ধুনীয়াকৈ মাছখিনি দি লৈছোঁ, তাৰপিছতে এয়া বিলাহীখিনিও ইয়াতে দি দিছোঁ। অলপ এতিয়া পানী দিব লাগিব, নহ'লে মাছখিনি মানে সেই নহয়। এতিয়া ভালকৈ লাৰি দিম, একদম সাৱধানে লাৰিব লাগিব, নহ'লে গোটেই মাছ মানে ভাঙি চিঙি নাইকিয়া হৈ থাকিব। ওপৰৰখিনি আকৌ তলত এনেকৈ দিব। দেখিছেনে, ভাঙিয়ে গ'ল। ওপৰৰখিনি তলত দিব, ভিডিঅ' কৰি নহ'ব দেই।
মাংস ভাজিটো খাওঁৱে মানে ভাজি থকাৰ সময়ত পুৰা মাংস উলিয়াই লৈ খায়ে থাকোঁ তো মাছো উলিয়াই খাওঁ দেই এয়া চাউল ধুনীয়াকৈ উলিয়াই লৈছোঁ এয়া পুৰা এক থালি লৈ লৈছোঁ আৰু ভাতৰ লগত খাবলৈ অকণমান মানে এতিয়া যিমান খাম ভাতৰ লগত খালে ইমানখিনি খাব নোৱাৰোঁ আমনি লাগে হয়নে আৰু তাতে তেলীয়া মাছ যে সেইকাৰণে ভাতৰ লগত বেছি খাব নোৱাৰি আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ কাৰণ বহুত বেছি কাম আছে খাই লৈ আজৰি হ'ব লাগিব বাচন ধোৱা কিবা কৰা আৰু বহুত এইবিলাক মানে ভালকৈ থৈ যাব লাগিব ৰাতিপুৱাটো আৰু ইমানখিনি কৰি থাকিব নোৱাৰিম আৰু বহুত বেছি ঠাণ্ডাও সেইকাৰণে এতিয়াই যিমান পাৰোঁ কৰি থৈ দিব চেষ্টা কৰিম আশা কৰোঁ সকলোৱে চাই ভাল পালে আজিৰ ভিডিঅ'টো ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই